সেই অন্ধভক্তকেইটাক কৈছো, তোমালোকে যে ভগৱান বুলি যাক পূজা কৰি আছা তাই এজনী কেনেকুৱা চৰিত্ৰহীন মতা পাগলী তোমালোকে গমেই নোপোৱা। নমস্কাৰ, মই বিজুমণি বৰা। পোনপ্ৰথমে মই সকলোকে মোক যিসকলে ন্যায় পোৱাত সহায় কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যসকলক আৰু বিশেষকৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া দাদাক মই বহুত ধন্যবাদ জনাইছোঁ মোক ন্যায় পোৱাত সহায় কৰাৰ বাবে। এতিয়া কথা হ'ল, ইউটিউবাৰ কুঁহি ডাবল3 পাপৰি কলিতাই যিটো নেকি সংগঠনে মোৰ দৰে হাজাৰজনী দুৰ্ভগীয়া নাৰীক ন্যায় পোৱাত সহায় কৰিছে, সেই সংগঠনটোক বেয়াকৈ ক'বলৈ তই ক'ত সাহস পালি? হয়, মানিছোঁ তোৰ বহুতো ফেন ফলোয়িং আছে যিসকলে তোক একেৰাহে ছাপোৰ্ট কৰি আছে। তোক ছাপোৰ্ট কৰি থকা সেই অন্ধভক্তকেইটাক কৈছোঁ, তোমালোকে যে ভগৱান বুলি যাক পূজা কৰি আছা তাই এজনী কেনেকুৱা চৰিত্ৰহীন মতা পাগলী তোমালোকে গমেই নোপোৱা। মোৰ বেয়াহে লাগিছে, তোমালোকে এজনী চৰিত্ৰহীন মতা পাগলীক দেৱীৰ দৰে ধূপ ধূনা জ্বলাই পূজা কৰি আছা যে। তোমালোকে চকু মেলা আৰু সত্য কি জানি লোৱা। তোমালোকে বুজি নাপাবা মই কিমান দুখত আছো। তোমালোকে যেতিয়া গম পাবা তোমাৰ বাইদেউ বা ভণ্টিৰ লগত মোৰ দৰে হ'ব তেতিয়াহে তোমালোকে অনুভৱ কৰিব পাৰিবা। আৰু এটা কথা, তোমালোকে যে কমেণ্ট কৰি আছা তাই বহুত ভাল ভাল ভিডিঅ' বনাই মটিভেশ্যন দিয়ে, আৰে তাই দেখাই দিব নেকি ছ'চিয়েল মিডিয়াত তাই যে এজনী চৰিত্ৰহীনা মতা পাগল বুলি? এজনী ছোৱালী থকা আৰু এগৰাকী পত্নী থকা সুখৰ সংসাৰ এখন ধ্বংস কৰিলে তাইতো এইবিলাক কথা ছ'চিয়েল মিডিয়াত নক'ব। মই অকল পাপৰি কলিতাকে দুখ দিয়া নাই, মোৰ স্বামী সত্যজিৎ বৰাও সমানেই দোষী। মই আপোনালোকক প্ৰমাণ দিছোঁ, ৰ'ব এই কপি ফটো চাওক আপোনালোকে। মোৰ স্বামী সত্যজিৎ বৰাক চুমা খাই আছে, কিন্তু তাই মুখখন ঢাকি ষ্টিকাৰ লগাই দিছে। আৰু বহুতো ৰেকৰ্ডিঙো আছে তাইৰ লগত কথা পতা। ভিডিঅ'টোৰ শেষত মই সকলো বজাই দিম। আৰু মোৰ ওচৰত প্ৰমাণ আছে, এইটো পেন ড্ৰাইভ চাওক, ইয়াতে সকলোবোৰ প্ৰমাণ আছে। মই SP ছাৰৰ তাতে দি থৈ আহিছোঁ সকলো প্ৰমাণ পাপৰি কলিতাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে। মোৰ ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এই কপি ফটো চাওক, এতিয়া তেওঁ গ'ল্ড ব্লাডাৰ ব্ৰাছ হৈ গৈছিল তেতিয়া মৰা ফটো। সি যেতিয়া মৰো অৱস্থা হৈছিল তেতিয়া মোৰ ঘৰৰ পৰা প্ৰায় 7-8 লাখ টকা দি তেওঁ মৃত্যু মুখৰ পৰা বচাই আনি ঘৰলৈ অনা হৈছিল। এইখিনি বিল চাওক, আপোনালোকে চাব পাৰে। এদিনৰ বিল 60,000 টকাৰ। চাওকচোন বাৰু কিমান টকা খৰচ হৈছিল বচাওঁতে। মৃত্যু মুখৰ পৰা বচাই অনাৰ পাছতো তাৰ অলপো জ্ঞান নাহিল। মই এনেও জানো তই যে এই ভিডিঅ'টো চাই আছ বুলি। তোৰচোন বেমাৰ হৈ থাকোঁতেও তাইৰ লগত তই অবৈধ সম্পৰ্কত আছিলি। অপাৰেশ্যনৰ সময়ত তাই ক'ত গৈছিল? লাজ নাপাৱ তই? তোক মৃত্যু মুখৰ পৰা বচাই আনিলো, তাকে তই বুজি নাপালি। মোৰ কথাটো বাদেই দিলো, ছোৱালীজনীৰ কথাৰো তই যে এবাৰ নাভাবিলি। মই আৰু একো নকওঁ, যি ক'ব আইনে ক'ব আৰু ৰাইজে ক'ব। তই যে গৰু কেছত ঘোচ লৈ পলাই যে আছ, তই যদি মতা হয় ওলাই আহ। কিয় পলাই আছ তই? মই এনেও জানো তোক যে পাপৰি কলিতাই লুকুৱাই ৰাখিছে। ক'ত পলাই হাৰিবি? এদিনটো তই ওলাবই লাগিব। কুঁহি ডাবল3 পাপৰি কলিতা অফিচিয়েল, তোক কৈছো, তোৰ যদি সাহস আছে বা দম আছে, তোৰ বুকুত যদি দম আছে, তই লখিমপুৰ SP অফিচলৈ আহ। তোক তাতে মই উচিত শিক্ষা দিম। পাৰিবি আহিবলৈ তই? আৰু মই একো নকওঁ, মোক আপোনালোকে ন্যায় পোৱাত সহায় কৰক। যদি মই ন্যায় নাপাওঁ তেনেহ'লে মোৰ দৰে হাজাৰজনী নাৰীও ন্যায় নাপায়। ধন্যবাদ।